ভাল হ'ব আমাৰ বহুত ভাল হ'ব ইনশাআল্লাহ। আৰু কংগ্ৰেছে যে বিজেপিৰ লগে মিলি ষড়যন্ত্ৰ কৰি আছে এইটো মানুহৰ সময়ত খোলাখুলি হৈ গৈছে, অপেন হৈ গৈছে। এই যে উচ্ছেদ চলি আছে এইটো কংগ্ৰেছ আর মুখ্যমন্ত্রীর বুঝাবুঝির ভিতৰত চলি আছে যে মুখ্যমন্ত্রীয়ে দেখি আছে এইবাৰ মই হাৰিম, এইটো কাৰণে গৌৰৱ গগৈলৈ বুঝাবুঝি কৰি এটা ইণ্টাৰনেল এটা বুঝাবুঝি কৰি আছে। আৰু মই আজি নাম দিছোঁ যমুনাৰ পৰা আহি আছোঁ, মই তাত মিডিয়া আহিছিল, মই কৈছোঁ আমাৰ চিফ মিনিষ্টাৰক মই আজিৰ পৰা পল্টু মুখ্যমন্ত্ৰীৰ নাম দিছোঁ। পল্টু নীতিশ কুমাৰ পল্টু এইফালে যায় সেইফালে যায়, য'ত ভাল লাগে মতলব য'ত গাদ্দি পায় পল্টু মাৰে। তে আমাৰ CM সাহেবেও যেতিয়া দেখিছিল বিজেপিৰ ভাল আছে কংগ্ৰেছক এৰি বিজেপিত আহিছে, চিফ মিনিষ্টাৰ হৈছে। এতিয়া দেখি আছে কংগ্ৰেছৰ ভিতৰে ভিতৰে ভাল হৈ আছে। আৰু ভাল কোনে কৰি আছে? CM সাহেবে নিজে কৰি আছে, যিমান উচ্ছেদ কৰি আছে এটা ভাল এটা আণ্ডাৰষ্টেণ্ডিঙৰ ভিতৰত হৈ আছে। যিমান উচ্ছেদ হ'ব এই মুছলমান মানুহবিলাক ক'ত যাব? আল্টিমেটলি গৈ স্বৰ্ণপূৰ্ণ হ'ব কংগ্ৰেছৰ ঘৰত, কংগ্ৰেছৰ লাভ হ'ব। এই লাভটো মুখ্যমন্ত্ৰীয়ে নিজে কৰাই আছে ইণ্টেনশ্যনেলি। এনে কালি যদি কংগ্ৰেছ আহি যায়, যদি কংগ্ৰেছ পাহাৰত আহি যায় তেখেতৰ কি হ'ব? তেৰা কিয়া হোগা ৰে কালিয়া। সেইটোৰ কাৰণে তেখেতে পল্টু মাৰি আগৰ পৰা লাইনটো ঠিক ৰাখি আছে। যেনেকুৱা আগে কংগ্ৰেছৰ পৰা বিজেপিত আহিছিল, এইবাৰ বিজেপিৰ পৰা কংগ্ৰেছত যোৱাৰ তৈয়াৰী কৰি আছে। আৰু আমাৰ মানুহবিলাকক গৰীব নিৰহৰা মানুহক উচ্ছেদ কৰি বেঘৰ কৰি আছে, কি হাল হৈ আছে মানুহ বৰ্তমান এই ঠাণ্ডা। আমি এতিয়ালৈকে 30টা আমি ফাইনেল কৰা নাই, হৈ যাব 30টালৈকে। আৰু আমাৰ আশা আছে আমি 20-22টাত বিজেপিৰ পালছ যদি থাকে, যাৰ হাতত বিজেপিৰ পালছ থাকে সেইটো পিপল পালছ। এই পিপল পালছৰ নিজৰ গান গাইবই নি, নিজৰ গান গাইব। পিপলছ পালছ নহয়, সেইটো বিজেপিৰ পালছ। চাওক, এইটো মই কোৱা নাই, অখিল গগৈয়ে বাৰ বাৰ কৈ আছে। আৰু মই কোৱা নাই বুলি আমাৰ লগে কৰিব লাগে। আমি এক কথা কৈছোঁ, বিজেপি আমাৰ শত্ৰু নম্বৰ 1। আৰু বিজেপিক হটোৱাৰ কাৰণে আমি কংগ্ৰেছ আৰু যিমান দল আছে কংগ্ৰেছৰ এক বা অখিল গগৈ আছে, আৰু কোনো দল নাই না, ইণ্ডিভিজুৱেল মানুহবিলাক, ইসকলৰ কোনো বেকগ্ৰাউণ্ড নাই, 10টা ভোট ইসকলৰ লগত নাই। মিত্ৰতাৰ বাবে আপোনালোকৰ দুৱাৰ খোলা আছে সদায়? আমাৰতো সদায় খোলা থাকিব, যিকোনো আহে আদাৰ দেন বিজেপি। কমচে কম মই যেতিয়া দেখি আছোঁ ইমানলৈকে 2জন মহিলা আমি দিম। বৰবাদ হৈ যাব অসম, অসম বৰবাদ হৈ যাব। বিজেপি আহিলেই সেইটো বুজা যাব যে আমাৰ মানুহৰ পাপ ইমান বেছি হৈ গৈছে, হিন্দু হওক মুছলমান হওক, আমি বিজেপিক পাৰ ৰাখিব পৰা নাই। বিজেপি এইবাৰ যে কৰিছে আৰু বেছি লাগে নেকি? গোটেই হিন্দু মুছলমান যিমান জাতি ধৰ্মৰ মানুহ বৰ্ণ নিৰ্বিশেষে চব মানে বিজেপিৰ বিৰুদ্ধে ভোট দিব লাগে, যে বিজেপি কোনো চূড়াতে পাহাৰত যাব নালাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।